নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে হনুমান চালিচাখন পঢ়িছে বা শুনিছে। কিন্তু সেই হনুমান চালিচাখন যিগৰাকী ব্যক্তিয়ে লিখিছে, অৰ্থাৎ মই ক'বলৈ গৈ আছোঁ গোস্বামী তুলসীদাসৰ কথা। তেওঁৰ বিষয়ে হয়তো আমি সকলোৱে ভালকৈ নাজানোৱেই। তেনেহ'লে আহক সকলোৱে লগ হৈ এই মহান ব্যক্তিগৰাকী অৰ্থাৎ গোস্বামী তুলসীদাসৰ জীৱন কাহিনী শুনো যে কিয় তেওঁ শ্ৰীৰাম আৰু হনুমান বাবাৰ প্ৰিয় ভক্ত হৈ পৰিছিল। প্ৰয়াগৰ ওচৰত চিত্ৰকূট জিলাত ৰাজাপুৰ নামে এখন গাঁও আছিল। তাত আত্মাৰাম ডুবে নামৰ এজন প্ৰতিষ্ঠিত সৰযু পাৰিণ ব্ৰাহ্মণ বাস কৰিছিল। তেওঁৰ ধৰ্মপত্নীৰ নাম আছিল হুলসী। সংবত 1554 শ্ৰাৱণ মাহৰ শুক্ল সপ্তমীৰ দিনা অভুক্ত মূল নক্ষত্ৰত এই ভাগ্যৱান দম্পতীৰ ঘৰত 12 মাহ পৰ্যন্ত গৰ্ভত থকাৰ পিছত গোস্বামী তুলসীদাসৰ জন্ম হৈছিল। জন্মৰ সময়ত শিশু তুলসীদাসে কান্দা নাছিল, কিন্তু মুখেৰে ৰাম শব্দ উচ্চাৰণ কৰিছিল। কোৱা হয় যে তেওঁৰ দাঁত আছিল 32টা। তেওঁৰ শৰীৰৰ 5 বছৰৰ বালকৰ নিচিনা আছিল। এইদৰে অদ্ভুত শিশু দেখি অমংগলৰ আশংকাত পিতা ভয়ভীত হ'ল আৰু তেওঁৰ সম্পৰ্কে নানান প্ৰকাৰৰ কল্পনা জল্পনা কৰিব ধৰিলে। মা হুলসীৰো এই বিষয়ে বৰ চিন্তা হ'ল। তেওঁ অনিষ্টৰ আশংকাৰে দশমীৰ নিশা নৱজাত শিশুক নিজৰ দাসীৰ লগত তাৰ শহুৰ বাৰীলৈ পঠিয়াই দিলে আৰু পিছদিনা নিজেই এই অসাৰ সংসাৰ ত্যাগ কৰি স্বৰ্গগামী হয়। দাসী, যাৰ নাম ছোনিয়া আছিল, অতি মৰমেৰে শিশুৰ প্ৰতিপালন কৰে যদিও তুলসীদাসৰ বয়স যেতিয়া 5 বছৰ 6 মাহ হৈছিল, তেতিয়া ছোনিয়াৰো মৃত্যু হয়। তেতিয়া তুলসীদাস হৈ পৰিল অনাথ। তেওঁ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ ধৰিলে। সেই দেখি জগতজননী পাৰ্বতীৰ মনত সেই প্ৰতিভাসম্পন্ন শিশুৰ প্ৰতি দয়া উপজিল। তেওঁ ব্ৰাহ্মণীৰ বেশত প্ৰতিদিনে তেওঁৰ ওচৰলৈ গৈ নিজ হাতেৰে আহাৰ খুৱাব ধৰিলে। ইফালে ভগৱান শিৱৰ প্ৰেৰণাত ৰাম শৈলবাসী শ্ৰী অনন্তনন্দৰ প্ৰিয় শিষ্য শ্ৰী নৰহৰি আনন্দে এই শিশুক বিচাৰি উলিয়াই তেওঁৰ নাম ৰাম বোলা ৰাখে। তেওঁক অযোধ্যালৈ নিয়ে আৰু সংবত 1561 মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী শুক্ৰবাৰে তেওঁৰ উপনয়ন সংস্কাৰ কৰা হয়। নিশিকোৱাকৈয়ে শিশু ৰাম বোলাই গায়ত্ৰী মন্ত্ৰৰ উচ্চাৰণ কৰে। তাকে দেখি সকলো আশ্চৰ্যান্বিত হয়। তাৰ পিছত নৰহৰি স্বামীয়ে বৈষ্ণৱসকলৰ পঞ্চসংস্কাৰ কৰি ৰাম বোলাক ৰাম মন্ত্ৰৰ দীক্ষা দিয়ে আৰু তেওঁক অযোধ্যাতে বিদ্যাধ্যয়ন কৰোৱায়। শিশু ৰাম বোলাৰ বুদ্ধি অত্যন্ত তীক্ষ্ণ আছিল। গুৰুৰ মুখৰ পৰা এবাৰ শুনাৰ লগে লগেই সেই কথা তেওঁ কণ্ঠস্থ হৈছিল। অযোধ্যাৰ পৰা গুৰু শিষ্য দুয়োজনে শোকৰ ক্ষেত্ৰলৈ আহে। তাতেই শ্ৰী নৰহৰিয়ে তুলসীদাসক ৰামচৰিত শুনায়। কিছুদিনৰ পিছত তেওঁলোক কাশীলৈ আহে। কাশীত শেষ সনাতনৰ ওচৰতে 15 বছৰ কাল থাকি তুলসীদাসে বেদ বেদান্ত আদি অধ্যয়ন কৰে। ইফালে তেওঁৰ কিছু লোকবাসনা জাগ্ৰত হোৱাৰ কাৰণে বিদ্যাগুৰুৰ আজ্ঞা লৈ তেওঁ নিজৰ জন্মভূমিলৈ উভতি আহে। গাঁৱলৈ আহি দেখে যে তেওঁৰ সমস্ত পৰিবাৰ নষ্ট হৈ গৈছে। তেওঁ বিধিপূৰ্বক নিজৰ পিতাক মাকৰ শ্ৰাদ্ধ আদি সমাপন কৰে আৰু তাতেই থাকি গাঁওবাসীক ভগৱান শ্ৰীৰামচন্দ্ৰৰ কথা শুনাবলৈ লয়। সংবত 1583 জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী বৃহস্পতিবাৰে ভৰদ্বাজ গোত্ৰৰ এজনী সুন্দৰী কন্যাৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হয় আৰু নৱবিবাহিতা পত্নীৰ সৈতে সুখপূৰ্বক থাকিবলৈ লয়। এবাৰ তেওঁৰ পত্নী নিজৰ ভায়েকৰ লগত মাকৰ ঘৰলৈ যোৱাত তুলসীদাসো পিছে পিছে গৈ শহুৰেকৰ ঘৰ পায়।
এই কথাত তেওঁৰ পত্নীয়ে তেওঁক ধিক্কাৰ দিয়ে আৰু ক'লে যে হাড় মাংসৰ মূৰ এই শৰীৰৰ প্ৰতি তোমাৰ যিমান আসক্তি আছে তাতোতকৈ আধা আসক্তিও যদি ভগৱানৰ প্ৰতি হোৱা হ'লে তুমি ভৱসাগৰ পাৰ কৰিলাহেঁতেন। পত্নীৰ এই কথা তুলসীদাসৰ গাত লাগি গ'ল। তেওঁ ক্ষন্তেকো তাত নাথাকি তৎক্ষণাত তাৰ পৰা ওলাই আহিল। তাৰ পৰা তেওঁ প্ৰয়াগলৈ আহে। তাত তেওঁ গৃহস্থ বেশ পৰিত্যাগ কৰি সাধু বেশ গ্ৰহণ কৰে। তাৰপিছত তীৰ্থযাত্ৰা কৰি কাশীলৈ আহে। মানস সৰোবৰৰ ওচৰত তেওঁৰ কাকভূষুণ্ডীৰ দৰ্শন হয়। কাশীত তুলসীদাস ৰাম কথা ক'বলৈ ধৰে। তাতে এদিন তেওঁ এটা প্ৰেতক লগ পায়, যিয়ে তেওঁক হনুমান থকাৰ কথা ক'লে। হনুমানৰ সৈতে সাক্ষাৎ কৰি তুলসীদাসে শ্ৰী ৰঘুনাথৰ দৰ্শন কৰোৱাৰ কাৰণে তেওঁক প্ৰাৰ্থনা জনায়। হনুমানে ক'লে, চিত্ৰকূট, তুমি শ্ৰী ৰঘুনাথৰ দৰ্শন লাভ কৰিবা। এই কথা শুনি তুলসীদাসে চিত্ৰকূটলৈ যাত্ৰা কৰিলে। চিত্ৰকূট পাই ৰামঘাটত তেওঁ আসনত বহিল। এদিন তেওঁ প্ৰদক্ষিণ কৰিবলৈ গৈছিল। বাটত তেওঁ শ্ৰী ৰামচন্দ্ৰৰ দৰ্শন কৰিলে। তেওঁ দেখা পালে যে অতি সুন্দৰ দুজন ৰাজকুমাৰ হাতত ধনু লৈ ঘোঁৰাত উঠি গৈ আছে। তেওঁলোকক দেখি তুলসীদাস মুগ্ধ হ'ল, কিন্তু তেওঁলোকক চিনিব নোৱাৰিলে। পিছত হনুমানে আহি তেওঁক সকলো কথা কোৱাত তেওঁ বৰ অনুতাপ কৰিব ধৰিলে। হনুমানে তেওঁক প্ৰবোধ দিলে আৰু ক'লে, কাইলৈ পুৱা পুনৰ দৰ্শন হ'ব। সংবত 1607 মৌনী অমাৱস্যা বুধবাৰে তেওঁৰ সন্মুখত ভগৱান ৰামচন্দ্ৰই পুনৰ প্ৰকট হ'ল। তেওঁ বালক ৰূপত আহি তুলসীদাসক ক'লে, বাবা, আমাক চন্দন দিয়ক। হনুমানে ভাবিলে এইবাৰো যাতে তেওঁ ঠগ নাখায়। সেয়েহে তেওঁ ভাটৌৰ ৰূপ ধাৰণ কৰি এই দোহা ক'লে, चित्रकूट के घाट पर भोई संतन की भीड़, तुलसीदास चंदन घी से तिलक देत रघुबीर। তুলসীদাস সেই অদ্ভুত সৌন্দৰ্য দেখি নিজৰ দেহ জ্ঞান পাহৰি যায়। ভগৱানে নিজ হাতেৰে চন্দন লৈ নিজৰ কপালত আৰু তুলসীদাসৰ কপালত তিলক দি অন্তৰ্ধান হ'ল। সংবত 1628 তেওঁ হনুমানৰ আজ্ঞামতে অযোধ্যালৈ যাত্ৰা কৰে। সেই সময়ত প্ৰয়াগত মাঘ মেলা চলি আছিল। প্ৰয়াগত তেওঁ অলপ কিছুদিন অতিবাহিত কৰে। পূৰ্বৰ 6 দিনৰ পিছত বটবৃক্ষৰ তলত তেওঁ ভৰদ্বাজ আৰু যাজ্ঞবল্ক্য মুনিৰ দৰ্শন লাভ কৰে। শোকৰ ক্ষেত্ৰত গুৰুদেৱৰ মুখত তেওঁ যি কথা শুনিছিল সেই সময়ত তাত সেই কথাৰ চৰ্চা হৈয়ে আছিল। তাৰ পৰা তেওঁ কাশীলৈ আহে আৰু এজন তাত ব্ৰাহ্মণৰ ঘৰত থাকিবলৈ লয়। তাতেই তেওঁৰ অন্তৰত কবিত্ব শক্তিৰ স্ফুৰণ হয় আৰু তেওঁ সংস্কৃত ভাষাত কবিতা লিখিবলৈ ধৰে। কিন্তু দিনত যিখিনি কবিতা লিখে, ৰাতি সেই গোটেইখিনি নোহোৱা হৈ যায়। এই ঘটনা প্ৰতিদিনে ঘটিবলৈ লয়। অষ্টম দিনা ৰাতি তুলসীদাসে সপোন দেখে। ভগৱান শংকৰে সপোনত তেওঁক আদেশ দিয়ে যে তুমি নিজৰ ভাষাত কবিতা ৰচনা কৰা। তুলসীদাসৰ টোপনি ভাগিল। তেওঁ উঠি বহিল। এনেতে ভগৱান শিৱ আৰু পাৰ্বতী তেওঁৰ সন্মুখত প্ৰকট হয়। তুলসীদাসে তেওঁলোকক সাষ্টাংগ প্ৰণাম কৰিলে। শিৱই ক'লে, তুমি অযোধ্যালৈ যোৱা আৰু হিন্দীত কাব্য ৰচনা কৰাগৈ। মোৰ আশীৰ্বাদত তোমাৰ কবিতা সামবেদৰ দৰে ফলৱতী হ'ব। ইয়াকে কৈ শ্ৰী গৌৰী শংকৰ অন্তৰ্ধান হ'ল। তুলসীদাসে তেওঁৰ আজ্ঞা শিৰোধাৰ্য কৰি কাশীৰ পৰা অযোধ্যালৈ যাত্ৰা কৰিলে। সংবত 1631 আৰম্ভ হ'ল। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰৰ জন্মৰ দিনা যেনেকুৱা যোগ আছিল, সেই বছৰ ৰামনৱমীৰ দিনা প্ৰায় তেনেকুৱাই যোগ আছিল। সেইদিনা ৰাতিপুৱাই শ্ৰী তুলসীদাসে শ্ৰীৰামচৰিত মানসৰ ৰচনা আৰম্ভ কৰিলে। 2 বছৰ 7 মাহ 24 দিনত গ্ৰন্থৰ ৰচনা সমাপ্ত হয়। সংবত 1633 আঘোণ মাহৰ
শুক্ল পক্ষৰ ৰাম বিবাহৰ দিনা 7টা কাণ্ড সম্পূৰ্ণ হয়। ইয়াৰ পিছত ভগৱানৰ আজ্ঞাত তুলসী দাস কাশীলৈ ঘূৰি আহে। কাশীত তেওঁ ভগৱান বিশ্বনাথ আৰু মা অন্নপূৰ্ণাক শ্ৰীৰামচৰিতমানস পঢ়ি শুনায়। ৰাতি পুথিখন শ্ৰী বিশ্বনাথৰ মন্দিৰতেই ৰাখে। পিছদিনা পুৱা মন্দিৰৰ দুৱাৰ খোলাত সেই পুথিখনৰ ওপৰত সত্যং শিৱং সুন্দৰম লিখা আছে আৰু তাৰ তলতে ভগৱান শিৱৰ হস্তাক্ষৰ। সেই সময়ত উপস্থিত সকলোৱে সত্যং শিৱং সুন্দৰমৰ ধ্বনি কাণেৰে শুনিবলৈ পালে। এই কথা যেতিয়া কাশীৰ পণ্ডিতসকলৰ কাণত পৰিল, তেতিয়া তেওঁলোকৰ মনত ঈৰ্ষা উপজিল। তেওঁলোকে দল গোটাই তুলসী দাসৰ নিন্দা কৰিবলৈ ধৰে আৰু পুথিখন নষ্ট কৰাৰ বাবে চেষ্টা কৰিবলৈ ধৰে। তেওঁলোকে পুথিখন চুৰ কৰি আনিবৰ কাৰণে 2জন চোৰ পঠিয়ায়। চোৰ দুজনে গৈ দেখে যে তুলসী দাসৰ কুটীৰৰ ওচৰত শ্যামল আৰু গৌৰ বৰণীয়া 2জন সুন্দৰ বীৰ ধনুবান হাতত লৈ পহৰা দি আছে। তেওঁলোক অতি সুন্দৰ শ্যামল আৰু গৌৰবৰ্ণৰ আছিল। তেওঁলোকৰ দৰ্শনত চোৰৰ বুদ্ধি শুদ্ধ হৈ পৰিল। সিহঁতে তৎক্ষণাৎ চুৰি কাৰ্য এৰি ভজনাত নিবিষ্ট হ'ল। মোৰ কাৰণে ভগৱানৰ বৰ কষ্ট হৈছে বুলি ভাবি তুলসী দাসে কুটীৰৰ সকলো বস্তু আঁতৰাই দিয়ে আৰু পুথিখন নিজৰ বন্ধু তোদৰমলৰ ওচৰত ৰাখে। তাৰ পিছত তেওঁ আকৌ এখন প্ৰতিলিপি প্ৰস্তুত কৰে। সেই পুথিখনৰ আধাৰত আন প্ৰতিলিপি প্ৰস্তুত কৰা হয়। পুথিখনৰ প্ৰচাৰ প্ৰতিদিনে বাঢ়িবলৈ ধৰে। ইফালে পণ্ডিতসকলে উপায় নেদেখি শ্ৰী মধুসূদন সৰস্বতীক সেই পুথিখন পঢ়ি চাবলৈ প্ৰেৰণা দিয়ে। শ্ৰী মধুসূদন সৰস্বতীয়ে পুথিখন পঢ়ি অতি প্ৰসন্নতা প্ৰকাশ কৰে আৰু তাৰ ওপৰত এইদৰে মন্তব্য লিখে: আনন্দ কাননে হস্মিন জংগমস্থলৈ চিতৰু কবিতা মঞ্জুৰী ভাতি ৰাম ভ্ৰমৰ ভূষিতা। কাশীৰূপী এই আনন্দ কাননত তুলসী দাস হালি জালি থকা তুলসী পুলি। তাৰ কবিতাৰূপী মঞ্জুৰী অতি মনোৰম, যাৰ ওপৰত শ্ৰীৰামচন্দ্ৰৰূপী ভোমোৰাই তাৰ চাৰিওফালে সদায় গুঞ্জৰি কৰি উৰি থাকে। এই কথাত পণ্ডিতসকল সন্তুষ্ট নহ'ল। যেতিয়া পুথিখনৰ পৰীক্ষা কৰাৰ আৰু এটা উপায় বিবেচনা কৰা হ'ল, ভগৱান বিশ্বনাথৰ সন্মুখত সকলোতকৈ ওপৰত বেদ, তাৰ তলত শাস্ত্ৰ, শাস্ত্ৰৰ তলত পুৰাণ আৰু এই সকলোৰে একেবাৰে তলত ৰামচৰিতমানস ৰখা হ'ল। মন্দিৰ বন্ধ কৰা হ'ল। পিছদিনা পুৱা যেতিয়া মন্দিৰ খোলা হ'ল, তেতিয়া দেখা গ'ল যে শ্ৰীৰামচৰিতমানস বেদৰ ওপৰত ৰাখি থোৱা আছে। ইয়াকে দেখি পণ্ডিতসকলে বৰ লাজ পালে। তেওঁলোকে তুলসী দাসৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ভক্তিভাৱেৰে তেওঁৰ চৰণোদক ল'লে। তুলসী দাসে অচিঘাটত বাস কৰিবলৈ ধৰিলে। এনিশা কলিযুগে মূৰ্তৰূপ ধাৰণ কৰি তেওঁৰ ওচৰলৈ আহি তেওঁক ভয় দেখুৱাবলৈ ধৰিলে। গোস্বামী তুলসী দাসে হনুমানৰ ধ্যান কৰিব ধৰিলে। হনুমানে তেওঁক বিনয়যুক্ত পদ ৰচনা কৰিবলৈ ক'লে। তেতিয়া গোস্বামী তুলসী দাসে বিনয় পত্ৰিকা ৰচনা কৰি ভগৱানৰ পাদ পদমত সমৰ্পণ কৰিলে। শ্ৰীৰামচন্দ্ৰই তাৰ ওপৰত নিজৰ হস্তাক্ষৰ কৰিলে আৰু তুলসী দাসক নিৰ্ভয় কৰি দিলে। সংবত 1680 শ্ৰাৱণ মাহৰ কৃষ্ণ তৃতীয়া শনিবাৰৰ দিনা অচিঘাটত গোস্বামী তুলসী দাসে ৰাম ৰাম উচ্চাৰণ কৰি নিজৰ দেহত্যাগ কৰিলে। এয়াই আছিল ৰামচৰিতমানস লিখা আৰু হনুমান চালিচাখন লিখা তুলসী দাসৰ জীৱন কাহিনী।